হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আশা কৰোঁ ব্লগটি চাই ভাল পাব। ভাল লাগিলে শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। মই বহুত দিন ধৰি ভিডিঅ' দিয়াই নাই, ভিডিঅ' কৰাই নাইকিয়া, সময় নিমিলেগৈ ভিডিঅ' কৰিবলৈ। তেনেকৈ এটা দুটাকৈ যি পাৰোঁ তেনেকৈ ভিডিঅ' দি আছোঁ আৰু তেনেকৈ ভিডিঅ' বনাবলৈ সময় পোৱা নাইকিয়া। যি পাৰোঁ তাকে দি আছোঁ। আপোনালোকে আশা কৰোঁ আপোনালোকে মোক মৰম দি যাব, এনেকৈ ভিডিঅ'বিলাক চাব। তাকে আপোনালোকক কি পাৰোঁ দেখুৱাই থাকিম গৈ দিনটো, ভিডিঅ'টো চাই থাকিব। মই এতিয়া ছোৱালীক স্কুলত থৈ আহিলোঁগৈ, বাকী কাম বনখিনি কৰি মেলি লওঁ। তাৰপিছত আপোনালোকৰ বাহিৰত বহি আছোঁ, পিছফালে একদম পথাৰৰ মাজত। এয়া বাঁহ গছ দেখিছেনে? ধুনীয়া বতাহ মাৰি আছে এইফালে। বহুত দিন হ'ল গৰমত ভিডিঅ' কৰিবই পৰা নাই, আকৌ আজি বোলো ভিডিঅ' এটা কৰোঁ। আপোনালোকৰ ফালে গৰম কেনেকুৱা দিছে কমেণ্ট এটা কৰি জনাব। আমাৰ ফালেতো একদম 50 হওঁ হৈছে ডিগ্ৰী দেই। এইফালে চাওঁগৈ, মোবাইলত বোলে কুন্দুলি ভাগ্য চাব এতিয়া। এয়া আমাৰ এইফালে সেৱৰ ভেজি দেখিছেনে? আৰু আপোনালোকক দিনটো কি পাৰোঁ ইটো দেখুৱাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। চাওক এইফালে, চাওক ৰাইজসকল। এইফালে এয়া চাওকচোন, এইজোপা আমাৰ গছৰ আমাৰ পিছফালে, ঘৰৰ পিছফালে আছে। এয়া লাগি আছে আম, এটা দুটাকৈ পকি আছে। এয়া কেইটামান পালোঁ। এইটো চাওকচোন, কালাৰটো ইমান ধুনীয়া লাগিছে দেখিবলৈ। নিজৰ ঘৰৰ গছৰ আম কিনা আমতকৈ বহুত বেলেগ, খাবলৈ বহুত ভাল লাগে। এইফালে এয়া সৰিছিলে এতিয়ালপতে এইটো, আৰু কেইটামান পালোঁ। এইফালে এইকেইটা বতাহ দিওঁতে সৰিছিলে, এইকেইটা পালোঁ। এতিয়া মই ছোৱালীক আনিবলৈ যাওঁ স্কুললৈ। স্কুলৰ পৰা আহি আপোনালোকক দেখুৱামহি। এয়া তাই আহিলে খাবলৈ দিব লাগিব। ছোৱালীয়ে এনেকৈ ভালকৈ নাখায়, তাই গুটিটো খাবলৈ ভাল পায়। এইকেইটা চাওকচোন, নিজৰ ঘৰৰ গছৰ আমৰ সোৱাদেই বেলেগ, কিনা আমতকৈ বহুত বেলেগ, খাবলৈ ভাল লাগে ঘৰৰ আম এইকেইটা। এয়া আহি স্কুল পালোঁহি, স্কুল ছুটি দিছে। এইফালে চাওকচোন, আহি আছে মোৰ ছোৱালী কোনজনী, এইজনী আহি গ'ল। তাই মোক দেখি পেলাই ভাল লাগিছে মনটো। ছোৱালীয়ে হৰলিক্স পানী খাইছে। তাই কাপটো চাওকচোন, ফটো আছে চাওক, চাৰিওফালে 3খন ফটো। সেই স্কুলৰ পৰা আহিলে ন? স্কুলৰ পৰা আহিলা? গৰম দিছিল নে কৈ দিয়া? কি দিছিলে? গৰম কেনেকুৱা দিছিল? বহুত নে? বহুত ন? তুমি যে নাচোতে কি পালা কৈ দিয়া? ছোৱালীয়ে নাচিছিল যে, নাচোতে তাই নিচুকনি পালে। আপোনালোকক দেখুৱাই নাইকিয়া, নিচুকনি সেইখন মানপত্ৰ এখন দিছিলে, দেখুৱাম বাৰু আহিলে। ছোৱালীক স্কুলৰ পৰা নিয়া গৰমত ঘামি জামি ভাত বনাই আছোঁ। এয়া এনেকৈ অকণমান আকৌ আপোনালোকক দেখুৱাই দিলোঁ। অৱস্থা বেয়া। কলিজা গছৰ আমটো যে সেয়া গুচাই দিলোঁ, এনেকৈ খাই আছে। এইফালে মই কৰাই হোৱা নাইকিয়া, যি গৰম দিছে। তাতে ছোৱালী ইটো সিটো প্ৰগ্ৰাম হৈ আছিল যে, নিছিলোঁ তাইক নচুৱাবলৈ। 2টা ষ্টেজত নাচিলেগৈ। এটা আপোনালোকৰ ভিডিঅ'টো দিছোঁ, যিটো গানত নাচিছিলে আপোনালোকে সকলোৱে চাইছে ভিডিঅ'টো। তাই সেইটো নাচিছে, নাচোতে তাই নিচুকনিও পালে। আপোনালোকক কোৱা হোৱাই নাই, ভিডিঅ' মই কৰাই নাই যে, এতিয়াহে আজি ভিডিঅ'টো কৰিবলৈ লৈছোঁ। তাতে যি গৰম দিছে, আমাৰ এইফালে বহুত গৰম, একে অৱস্থা বেয়া হৈ গৈছে। আৰু মইতো বহুত ঘামোঁ, ঘামিয়ে থাকোঁ। তথাপি দিনটোত 3-4 বাৰ গা ধুইছোঁ। বেছি গা ধুবও নোৱাৰি, গা ধুলেতো জানেই জ্বৰো হৈছে মানুহবিলাকৰ। আপোনালোকো সাৱধানে থাকিব। গৰম বুলি অলপ গছৰ ছাঁত এনেকৈ বহি কৰি থাকিব লাগে। আমাৰ পিছফালে আছে, আজি তেনেকৈ অকণ বহি আছিলোঁগৈ। আপোনালোকক অথনি ভিডিঅ' কৰিলোঁ, তাৰপিছত ভিডিঅ' নকৰিলোঁৱে। বহুত গৰম। ছোৱালীক স্কুলৰ পৰা আনিলোঁগৈ, আনি তাইক চাকি বন্তি লগাই ধূপ লগালোঁ, লগাই কৰি গোঁসাই ঘৰটো সেৱা কৰি আহিলোঁগৈ। আহি এতিয়া চাহ বনাবলৈ লৈছোঁ। চাহৰ লগত ভাবিছোঁ 2টামান মালপোৱাকৈ বনাওঁ, ছোৱালীয়ে মইহে। এতিয়া বনাওঁ, তাকে অকণ আপোনালোকক দেখুৱাওঁগৈ। ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। ইয়াত আৰু এটা কথা কওঁ আপোনালোকক, আমাৰ ইয়াত গৰমৰ কাৰণে ভেকুলী বিয়া পাতিব লৈছে আমাৰ গোপিনীখিনিয়ে মিলি। আপোনালোকক দেখুৱাম বাৰু কেনেকৈনো পাতে, আপোনালোকে চাব ভিডিঅ'টো।
বৰষুণৰ কাৰণে মানে বহুত অৱস্থা বেয়া হৈ গৈছে মানুহবিলাকৰ। আপোনাক দেখুৱাম বাৰু। বিয়া পৰহিলে মানে বিয়া হ'ব নেকি। এইফালে ঘাম মুচিবৰ কাৰণে এখন গামোচা মানে লগতে এনেকৈ কান্ধতে এনেকৈ লৈ থৈছোঁ মানে মই। এইফালে বনাবলৈ আহিছোঁ চাহ। এয়া কেৰাহীত তেল দিলোঁ। এইফালে ধুনীয়াকৈ আটা চেনি অকণমান দিছোঁ, নিমখ এফুটমান দিছোঁ, এনেকৈ কুটি লৈছোঁ। দুটামান মালপোৱা বনাই লওঁ, আপোনালোকে চাই থাকিব। এইফালে বনাই আছোঁ। এয়া চাহ হৈ গ'ল, পিঠাও হৈ গ'ল। এয়া ধুনীয়াকৈ ছোৱালীক দিম। মই মানে কাপত চাহ খাই বেয়া পাওঁ। এইফালে বাতিত চাহ খালেহে মই ভাল পাওঁ। মানে কাপত চাহ খাই অলপ বেছি গৰম হৈ থাকে যে। মোৰ কলিজা ছোৱালীজনী এতিয়া চাহ খাই পেলাই পঢ়িব। গৰমত একদম অৱস্থা বেয়া হৈ গৈছে। এইফালে মই গামোচা কিয় লৈ আছোঁ জানো নাজানো। এইফালে এয়া মানে ঘাম মুচিবৰ কাৰণে এখন গামোচা লগত ৰাখি থৈছোঁ। চাহ ৰেডি, চাহ খাই কৰিলোঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া ছোৱালীয়ে মই তলতে বহিছোঁ চাহ খাবলৈ, ফেনৰ তলতে চাহ খাই কৰি লওঁ। এয়া দেখিছেনে একদম অৱস্থা বেয়া, মানে ঘামি গেছৰ ওচৰলৈ যাবই নোৱাৰি, বহুত মানে ঘামি যাওঁ। আপোনালোকৰ এইখিনিতে আৰু এটা কথা কৈ থওঁ, মোবাইল মানে চাৰ্জত দি পেলাই তেনেকৈ কথা পাতিব নালাগে। গৰমত মোবাইল মানে বহুত গৰম হৈ থাকে যে। ফেচবুকত এনেকৈ আজি ল'ৰা এজনৰ চাকৰি পাইছিলে। তেওঁ মোবাইলত কথা পাতি চাৰ্জত দি কথা পাতি থাকোঁতেই মোবাইলটো বাৰ্ষ্ট হৈ গ'ল, তেওঁৰ লগতে ঢুকাইছে। বহুত মানে দুখজনকে কথা, আৰু তেনেকুৱা হ'লে ভাল মানে বহুত দুখ লাগে। আপোনালোকে তেনেকৈ কথা নাপাতিব, মোবাইলত চাৰ্জত লগাই তেনেকৈ কথা নাপাতিব। এতিয়া গৰমত মানে ভিতৰত মোবাইল হওক যিকোনো বস্তুৱে বহুত গৰম হৈ থাকে, সাৱধান হ'লে ভাল। আৰু আপোনালোকক তেনে কথাটো কৈ থ'লোঁ। আৰু গৰমত বহুত মানে আপোনালোকে পানী খাব লাগে, পানী খাব। ময়ো পানী খাবলৈ কেতিয়াবাতো পাহৰিয়ে যাওঁ বাৰু গৰমত, তথাপিও পানী খাব লাগে। লগতে মোৰ মানুহজনেও মানে পানী খাবলৈ পাহৰিয়ে যায়। ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, মই কৈয়ে থাকোঁ এনেও পানী খাব। এতিয়া চাহ খাই লওঁ, তাৰপিছত লগ পাইছোঁ। চাহ খাই কৰি ল'লোঁ। এতিয়া মই মানে আমাৰ ঘৰৰ সন্মুখতে চব্জি বজাৰ বহে যে, চব্জি কেইটামান আনিবলৈ গৈছিলোঁ, আনিলোঁ। এতিয়া ছোৱালীক অকণ পঢ়াওঁ। বতৰ মানে অকণ বতাহ দিছে বাহিৰত, তাৰ বাহিৰতে বহি আছে। আমাৰ সকলোখিনি মানুহ একেলগে বহি আছে। বৌহঁত, আমাৰ ওচৰৰ বৌহঁত চব বহি আছে আমাৰ চোতালতে। এতিয়া মই চব্জিকেইটা আনিলোঁ। মই কি আনিলোঁ আপোনালোকক দেখুৱাওঁ অকণ, ব'লকচোন। এই আনিলোঁ কাচকল আৰু লগতে নেমু। নেমুটো এতিয়া গৰম দিনত বিশেষ প্ৰয়োজন। চৰবত খাবলৈ নেমু প্ৰয়োজন হৈয়ে থাকে মানে। এই কাচকলো ভাল লাগে খাবলৈ, দাইলত দি পিটিকা কৰি। গৰমততো নেমু বহুত প্ৰয়োজন হয়। নেমু ৰাতিপুৱাটো মই নেমু পানীৰ লগত নেমু অকণ চেপি পেলাই অকণমান মৌ দি পেলাই খাওঁ, আৰু খোৱা ভাল ৰাতিপুৱা সময়ত তেনেকৈ খালে। কাচকলো খাব লাগে, কাচকলত বহুত আইৰণ আছে। কাচকল খাব লাগে, সেইকাৰণে কাচকল আনিলোঁ, নেমু আনিলোঁ। আপোনালোকক দেখুৱালোঁ আৰু অকণমান। The next day. কালি ভিডিঅ' নকৰিলোৱে, মানে ইমান গৰম দিলে, মানে বহুত গৰম হ'ল, আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'লে। আকৌ আজিহে ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া যাবলৈ ওলাইছোঁ, ৰাতিপুৱা কাম বন কৰি খাই বৈ আজৰি হৈ পেলাই। এতিয়া ছোৱালী ডান্সাৰ স্কুললৈ নিওঁ তাইক। সেয়া আমাৰ ছোৱালী ৰেডি। গৰমতে মানে একেবাৰে অৱস্থা বেয়া হৈ গৈছেগৈ। ডান্সাৰ স্কুলত আপোনালোকক অকণমান কেনেকৈ কি হয় অকণ দেখুৱামগৈ বাৰু। আহি পেলাই আপোনালোকক লগ পাইছোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া যাওঁ, ডান্সাৰ স্কুলত দেৰি হৈছে মানে। ছোৱালী ৰেডি। এয়া গাড়ীৰ পৰা নামিলোঁ, আহি আছোঁ। স্কুল পাম এতিয়া। গৰমত ছোৱালীক মানে ডান্স শিকাইছোঁ। বেছি দিন হোৱা নাই, আহি আছে স্কুল। মাজতেতো প্ৰগ্ৰাম মাৰি 2টা দেওবাৰ আহিব নোৱাৰিলোঁ, আকৌ আজি আহিছোঁ। গৰম, বহুত গৰম পৰিছে। এয়া স্কুল আহি পালোহি। এয়া আমাৰ নাচনীহঁত মানে গোটেইখিনি বহি আছে, আৰু সৰু টিকলা এটাও আছে। আহিলে দেখুৱাম বাৰু আপোনালোকক। আহি পোৱাহি নাই বাইদেউহঁত। এয়া এফালে চাই দিয়া, সকলোৱে হাই বুলি কৈ দিয়া।
এয়া আমাৰ ডান্স বাইদেউ নমস্কাৰ এয়া বাইদেউ নামটো কৈ দিব মোৰ নাম জ্যোতিস্মিতা বৰা আমাৰ এই স্কুলখন যোৱা বছৰৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিলে আৰু এতিয়া চলি আছে তুলসীমুখ তুলসীমুখত শংকৰদেৱ নিকেতনত ক্লাছ হৈ আছে বৰ্তমান দেওবাৰে 10টা বজাৰ পৰা পুৱা কোনোবা যদি ইচ্ছুক প্ৰতিযোগী আছে তেতিয়াহ'লে অংশগ্ৰহণ কৰিব পাৰে নমস্কাৰ ধন্যবাদ বাইদেউ এয়া বাইদেউ ধুনীয়া ডান্স শিকাই দেই ডান্সৰ স্কুলৰ পৰা আহি পালোহি বহুত বেছি মানে গৰম দিছে এয়া ভতিজাজনীয়ে বনাইছিলে কেঁচা আমৰে সৈতে চৰ্বত খাবলৈ বহুত টেষ্টি হৈছিলে এয়া এগিলাচ মোলৈও থৈছিলে এয়া অকণমান আপোনালোকক দেখুৱাই দিলোঁ মই ডান্স স্কুল যাওঁতে ভাত বনাই থৈ গৈছিলোঁ কাচকল আলু বুট অকণমান জিৰা দি পেলাই অকণ গ্ৰেভি টাইপত বনাই থৈ গৈছিলোঁ অকণমান বোলো চাটনি অকণ বনাওঁ বুট আছিলে বুট কেইটামান বোলো চাটনি কৰোঁ এয়া অকণ ফুটা নহৰু দিছোঁ আদা অকণমান জলকীয়া দুটা এনেকৈ পটাত ধুনীয়াকৈ পিচি ল'ম ভাল লাগে মোৰ এনেকৈ খাবৰ কাৰণে এয়া ধুনীয়াকৈ পটাখন ধুই পেলাই বুটকেইটা ধুনীয়াকৈ দি লৈছোঁ বুটকেইটা এক্সট্ৰাকৈ বাকলি গুচাই থাকিব নালাগে মানে এনেই সময় কিয় নষ্ট কৰিব লাগে পটা গুটিটো ধুনীয়াকৈ পিছা নিচিনা বুটকেইটাৰ ওপৰত ধুনীয়াকৈ ঘঁহিয়াই দিলে ধুনীয়াকৈ বুটৰ বাকলিখিনি ধুনীয়াকৈ এৰাই আহে এয়া চাওকচোন মই এনেকৈয়ে এৰাই লওঁ মই এক্সট্ৰাকৈ বাকলি গুচাই নাথাকোঁ আপোনালোকেও তেনেকৈ কৰিব পাৰে যদি আপোনালোকে পটাত তেনেকৈ চাটনি বনায় মই পটাতেই তেনেকৈ চাটনি বনাওঁ এয়া ধুনীয়াকৈ চাটনি বনাই লওঁ তাৰপিছত লগ পাই আছোঁ এয়া মোৰ চাটনি ৰেডি চাওকচোন ইয়াত মই একো দিয়া নাই অকল চিম্পুলকৈ এনেকৈ চাটনি বনাই মই এনেকৈ খাবলৈ ভাল পাওঁ আপোনালোকে খাই ভাল পায়নে জনাব কমেণ্ট কৰি দুপৰীয়া অথনি খাই বৈ ভিডিঅ' নকৰিলোঁ আৰু এতিয়া সন্ধিয়াই হ'ল ছোৱালীক পঢ়াই কৰি লৈ তাইক আকৌ মই নেওতা লিখিবলৈ দিছোঁ মই আহিছোঁ ভাত বনাবৰ কাৰণে সময় হ'ল 9টা বাজি গ'ল এয়া বনাম জিকা মাছ বিলাহীৰ লগত এয়া মাছ ধুনীয়াকৈ ধুই ল'লোঁ নেমু নিমখ দি মাছ ধুনীয়াকৈ ধুই লৈ এয়া জিকা বিলাহীৰ লগত ধুনীয়াকৈ বনাম আপোনালোকক দেখুৱাম এয়া মাছ ফ্ৰাই কৰি আছোঁ এয়া ধুনীয়াকৈ চব্জিখিনিও কাটি ল'লোঁ এতিয়া ধুনীয়াকৈ বনাম আৰু আপোনালোকক বিশেষ তেনেকৈ দেখুৱাবলগীয়া নাই মোৰ জিকা বিলাহী মাছ ধুনীয়াকৈ উতলি আছে ভাত খাই বৈ আজৰি হ'লোঁ গৰমো বহুত দিছে যে খাওঁতে ভিডিঅ' কৰা নহ'লে কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব মানে সোনকালে স্কুল গৰমৰ কাৰণে ছোৱালীৰ স্কুল সোনকালৰ পৰা দিছে ছোৱালী বুলিয়ে নহয় সকলোবিলাক স্কুলে সোনকালৰ পৰা দিছে 7:45 পাবগৈ লাগিব এতিয়া সময় মানে দেৰিয়ে হৈছে এতিয়া শুই যাওঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আহিবলগীয়া ভিডিঅ'সমূহ পাবৰ কাৰণে কাইলৈ আমাৰ ইয়াত হ'ব ভেকুলী বিয়া সেয়া ভিডিঅ' দেখুৱাম আপোনালোকক আজি এইটো ভিডিঅ' ইমানতে সামৰণি মাৰি দিছোঁ আজিলৈ আহিছোঁ বাই 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 দি দিয়া বাই